সময় নাই। হেল্ল' গাইজ, আমি আহিছোঁ আজি পথাৰত ভাত খাবলৈ। গোটেই ধান কাটি আছোঁ আমি গোটেইখিনি পথাৰত ভাত খাবলৈ আহিছোঁ চব। ভাত বাঢ়িব এতিয়া। ভাতখিনি লৈ ল'লেহে ভাল লাগিব ভিডিঅ' বনাবলৈ। চামুচখন কি কৰিলে বাৰু? তইহে জানিবি। পথাৰত ভাত খাবলৈ বহুত আশা আছিলে মানে। খেতি কৰোঁতে সৰু থাকোঁতে আগতে কৰিছিলোঁ, খাইছিলোঁ। আজি মানে আজি আশাটো পূৰা হৈছে আৰু খেতি কৰিছোঁ তাতে ধান কটাতে আজি নিমখ দিলে হ'ব। খাই আছোঁ। ভাত খাম এতিয়া, বৰ্তমান বাঢ়ি আছে এইখিনি ভাত। এইটো মাংস দেখিছে, ব্ৰইলাৰ মাংস, ভাত। তো হাই গাইজ, ফাইনেলি মানে ভাত খোৱা হৈ গ'ল পথাৰত। গোটেইখিনি খাই বৈ বহিলে এতিয়া বৰ্তমান চবেই আজৰি। ভাত চাত খাই মানে বহুত মজা লাগিলে আমাৰ ভাত খাই। আৰু যিসকল মানুহ মানে ধান কাটিবলৈ আহিছে মানে ইহঁতৰ লগত ভাত খাই বহুতে ভাল লাগিলে মানে। কোনদিন পথাৰত ভাত খোৱা নাছিলোঁ, তেওঁলোকৰ লগত ভাত খাই বহুত ভাল লাগিলে, শান্তি লাগিলে। আৰু এটা কথা কওঁ মানে যেন বিয়া হওক বা কিবাই পাতক বাৰু, কিন্তু ধনী মানুহৰ কাৰণে ইমান ফেচিলিটি দিয়ে মানে। ধনী মানুহ এটা আহিব, ভাল ভাল আইটেম ৰাখিব, কিবা কিবি ধনী মানুহৰ কাৰণে ফেচিলিটি বহুত ধুনীয়াকৈ দিয়ে মানে। কিন্তু এটা কথা চিন্তা কৰোঁ, মানুহ যেতিয়া মৰে নহয়, জ্বলাব যাওঁতে সেই দুখীয়া মানুহখিনি আগত যায় মানে। দুখীয়া মানুহখিনি আগত যায়, তো সেইটো কাৰণে দুখীয়া মানুহৰ কাৰণে ফেচিলিটিখিনি ৰাখিব লাগে মানে, ভাল ভাল খানাবোৰ ৰাখিব লাগে। ধনী মানুহ কেতিয়াও নাযায় জ্বলাবলৈ। আপোনালোকে কথাটো যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰিব।